যোৰহাটৰ মাজমজিয়াত বিচৰণ এশিঙীয়া গড়ৰ গড়টোক আদৰিলে শতাধিক ৰাইজে। যোৰহাটৰ মাজমজিয়াত এই এশিঙীয়া গড়টো চাবলৈ ওলাই আহিল বহু লোক। শতাধিক ভকত বৈষ্ণৱে গামোচা পিন্ধাই আদৰিলে গড়টোক। প্ৰকৃততে এয়া শিল্পীৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা এটা এশিঙীয়া গড়। যোৰহাটৰ গোবিন্দনগৰ নৱোদয় নামঘৰৰ উদ্যোগত ৭ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ দাঁতি কাষৰীয়া ১০খন গাঁৱৰ ৰাইজৰ সহযোগত ৮ দিনীয়াকৈ অনুষ্ঠিত কৰিছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। প্ৰত্যেক দিনাই ৪ বজাৰ পৰা ৮ বজালৈ আকৌ ৯ বজাৰ পৰা ১ বজালৈ দুখনকৈ ভাওনা প্ৰদৰ্শন কৰিব। এই ভাওনা প্ৰতিযোগিতা উপলক্ষে আজি নামঘৰ প্ৰাংগণৰ পৰা গায়ন বায়ন সহ এক ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়। এই শোভাযাত্ৰাৰ মুখ্য আকৰ্ষণ আছিল এশিঙীয়া গড়টি। সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম তোহাৰি চৰণ ৰেণু শত কোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম। আমাৰ এই অনুষ্ঠানভাগী আমি গোবিন্দনগৰ নৱোদয় নামঘৰৰ ৰাইজৰ উদ্যোগত দাঁতি কাষৰীয়া ১০খন গাঁৱৰ সহযোগত আমি অনুষ্ঠানভাগী পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ দ্বাৰকা ক্ষেত্ৰৰ নামেৰে। এই অনুষ্ঠানভাগী আমাৰ আৰম্ভ হৈছে ৭ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈকে, অৰ্থাৎ ১৫ ডিচেম্বৰো আমাৰ অনুষ্ঠান আছে, বঁটা বিতৰণী সভা আছে। গতিকে আমাৰ প্ৰতিযোগিতা আমাৰ ১৪ তাৰিখে অন্ত পৰিব। ইয়াত আমি সকলো ৰাইজৰ সহায় সহযোগিতা পাইছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা আমি কামনাও কৰিছোঁ যাতে আমাৰ আটাইকেইটা অনুষ্ঠানত আটাইকেইদিনত তেখেতসকলে আহি আমাক সহায় সহযোগিতা কৰি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰে। তাৰ বাবে আমি প্ৰতিযোগিতাৰ সম্পাদকৰ দায়িত্বত থাকি আমি সকলোকে আহ্বান জনাইছোঁ। আৰু মোৰ কাষতে এয়া আমাৰ মূল কমিটিৰ সম্পাদক, এয়া মূল কমিটিৰ কাৰ্যকৰী সভাপতি। গতিকে আমি আটাইকেইজনে ৰাইজৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ গোটেই কেইদিনত তেখেতসকলে আহি আমাক সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰি দিহা পৰামৰ্শ দি গঠনমূলক সমালোচনাৰে আমাক যাতে আগবাঢ়ি যোৱাত সহায় কৰে, তাকে আমি তেখেতসকলৰ ওচৰত কামনা কৰিছোঁ। Report DS News 24/7